Hello guys, finally মই আজি এটা ৰাউণ্ড চিৰি বনাই আছো। এইটো আপোনালোকৰ মাজলৈ মই ভিডিঅ' এটা সৰুকে বনাই আপোনালোকক দেখাম কি হিচাপত বনাই আছো। এইটো চাওক আপোনালোকে চাই কিনে ক'ব কেনেকুৱা লাগিছে চিষ্টেমটো। এই গড়ে দুই এইটো জইন চাৰে তাৰ কাৰণে এক্সট্ৰাকে আমি পোষ্ট দিয়া হৈছে দুই চাইডে দুইটা, মাজত এটা আছে তিনিটা। চাওক চাই কিনে আপোনালোকে ভাল পাব। এইটো বিল্ডিঙৰ চিৰি হয়, ফাৰ্ষ্ট ফ্ল'ৰৰ। আপোনালোকে চাওক তো প্রথমে কাটা খুন্দা হয়েছে, তিনটা পোস্ট দিয়া হয়েছে, তাৰপিছত 10 ইঞ্চি গাঁথনি। চাওক ওপৰৰ পৰা মই দেখাই আছো, ছাতৰ পৰা চাওক পুৰা ভিডিঅ'খিনি প্ৰথমৰ পৰা শেষলৈকে চাব, চোৱাৰ পিছত চিষ্টেমটো চাব। চাওক সেইখিনি হ'ল। এতিয়া আমাৰ দ্বিতীয় দিনত আমি সেইখিনি মাটি চাটি ভৰাইছো 3-4 দিনমান পিছত। তাৰপিছত এইখিনি আমি এতিয়া ঢালাই দিছো। ইয়াৰ ওপৰত আমি এতিয়া চিৰিখিনি আৰু গাঁথনি আৰম্ভ কৰিম। মছলা চছলা বনোৱা হৈছে, এতিয়া আমি আৰম্ভ কৰিম। তাৰ কাৰণে ইটা ৰেডি কৰি আছো। আপোনালোকে চাই কিনে ভাল পাব কি হিচাপত বনোৱা হৈছে। চাওক এতিয়া গাঁথনি লাইন কমপ্লিট খিনি আমি গাঁথনি লাইন কৰি আছো। এইটো চাওক কিন্তু এদিনত আৰু ভিডিঅ'টো বনোৱা হোৱা নাই, প্ৰায় 1 সপ্তাহমান লাগিল টুকুৰা টুকুৰিকে আপোনালোকৰ মাজলৈ মই ভিডিঅ'টো আনিম কাৰণে। আপোনালোকে ভিডিঅ'টো চাই কিনে কিছু এটা শিকিব পাৰিব বা মিস্ত্ৰীকো কিবা এটা ডিচিশ্যন দিব পাৰিব। তাৰ কাৰণে মই এনেকুৱা ধৰণৰ ভিডিঅ' বৰ্তমান বনাই আছো। আগতে বনোৱা নাই, এতিয়া নতুনকে আৰু ভিডিঅ' বনাই আছো। আপোনালোকে চাওক ৰাউণ্ড চিৰি বহুত কষ্ট হয় আৰু চিৰিটোও বহুত ওখ। ঘৰটো মানে অলপমান ডাউনতটো আৰু ওখ চিৰিখন। তাৰ কাৰণে আমি সেইটো তলৰখিনি এক্সট্ৰাকে প্লেন গাঁথনি কৰা হৈছে। এইটো আপোনালোকক মই দেখাই আছো অলপমান পিছত। ৰাউণ্ডখিনি আগত আমি কি কৰি আছো দেখাই আছো। চাওক এইটো কেৰা বনাই ল'ব এটা ৰাউণ্ডটো মাপাৰ কাৰণে। প্ৰথমতে সূতা দি মাৰিব, মাজৰ চেণ্টাৰ মিডিল চেণ্টাৰটো ওলাই। মই এইটো ভিডিঅ'ত ইমান এটা বেছিকে আৰু কি কৰা নাই, দেখুওৱা নাই। মই এটা ভিডিঅ' বনাই দেখাম ৰাউণ্ডবিলাক কি হিচাপত বনাব লাগে, আপোনালোকে চাব। বহুত ওখ চিৰিটো, তাৰ কাৰণে আমি সেইখিনি এক্সট্ৰাকে আগতে কি কৰিছিলো চাওক। 1 ৰাউণ্ডকে হ'ল। আপোনালোকে চাওক এইটো কিমান ওখ। ইয়াৰ ওপৰত আমি এতিয়া ঢাপি গাঁঠি আছো। এই তলৰখিনি এইখিনি মাটি পেলাব। তলৰ পৰা আমি এইখিনি এক্সট্ৰাকে মাটি চাটি পেলাই কিনে সেইখিনি ঢালাই দিছো। লগতে জালিও আছে কিন্তু কেইখনত। জালিৰ পিছতহে আমি এইখিনি আৰু চিৰি গাঁথনি কৰি আছো। আপোনালোকে চাইলে গম পাব। ভিডিঅ'টো বহুত ডাঙৰ হয়, তাৰ কাৰণে মই কাটকে বনাইছো। আপোনালোকেতো গমেই পায় ভিডিঅ' বনালে কিমান টাইম লাগে। ভিডিঅ'টো অলপ লাইক কৰিব, শ্বেয়াৰ কৰিব। ভিডিঅ'টো বিল্ডিংটোৰ চাইজটো বঢ়িয়া, ধুনীয়া চাইজত মই নিজে বনাইছো। এইটো চাওক মই বিল্ডিংটোৰ এটা নতুনকে এটা ভিডিঅ' বনাম। আপোনালোকে পেজটো অলপমান ফ'ল' কৰি দিব, আনৰ লগত অলপ শ্বেয়াৰ কৰি দিব। তাৰপিছত আপোনালোকক মই নেক্সট আৰু এটা ভিডিঅ' মই পুৰা ৰুমটোৰ কি হিচাপত কি আছে কমপ্লিট বনাই দেখাই দি আছো। ভিডিঅ' এটা আপোনালোকে চাই কিনে গম পাব কি হিচাপত আছে। ফাইনালি গাইজ আমাৰ গাঁথনিখিনি ক্লিয়াৰ হ'ল। আপোনালোকে চাওক এইটো ঢাপি কেইটা আছে, ঢাপি কেইটা হিচাপ কৰক। তলত এটা হ'ব, 2টা, 3টা, 4টা, 5টা, 6টা, এই ওপৰটা দি 7টা। ফাইনালি আপোনালোকক এতিয়া মোৰ গাঁথনিখিনি হ'ল। ইয়াত মাটি ভৰাব, তাৰপিছত আমি ঢালাই খিনি কৰি দিম। দি কিনে প্লাষ্টাৰখিনি কৰি দিলে আমাৰ কাম। আপোনালোকে গমেই পাল চাই কিনে। এইটো চাওক ওপৰৰ পৰা মই দেখাই আছো চিৰিখিনি। বিল্ডিংটো মই আগৰ পৰা অলপমান দেখাই আছো। আপোনালোকে চাওক ফ্ৰণ্টৰ পৰা পুৰা দেখাই আছো বিল্ডিংটো। চাওক এইটো বিল্ডিংটোৰ ডিজাইনটো চাওক কেনেকুৱা লাগিছে। আপোনালোকে আৰু এটা মই নতুনকে ভিডিঅ' বনাম। এইটো ভিডিঅ'ৰ পিছত আপোনালোকে সেইটো ভিডিঅ' পাব। পেজটো ফ'ল' কৰি থৈ দিব। ফ্ৰণ্টৰ পৰা দেখাই আছো, চাওকচোন কেনেকুৱা লাগিছে বিল্ডিংটোৰ ডিজাইনটো। চাই ভালে পাব আপোনালোকে ডিজাইনটো। মানুহজনে ইয়াতে ডিজাইন বনাই আছিল, ময়ো বনাই দিছিলো। বিল্ডিংটো মই আগৰ পৰা অলপমান দেখাই আছো, আপোনালোকে চাওক।
ফ্ৰণ্টৰ পৰা পুৰা দেখাই আছো বিল্ডিংটো চাওক এইটো বিল্ডিংটোৰ ডিজাইনটো চাওক কেনেকুৱা লাগিছে আপোনালোকে আৰু এটা মই নতুনকৈ ভিডিঅ' বনাম এইটো ভিডিঅ'ৰ পিছত আপোনালোকে সেইটো ভিডিঅ' পাব পেজটো ফ'ল' কৰি থৈ দিব